হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2024 কৃষি বিভাগত পদ মুকলি হৈ আছে। মুঠ 5360টা পদ মুকলি হৈ আছে। 18 বছৰৰ পৰা পাৰিব এপ্লাই কৰিবলৈ আৰু অহৰটা মিনিমাম 10 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম, কেনেকৈ এপ্লাই কৰিব, লাষ্ট ডেট কেতিয়া, আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2024 এপ্লাই ভাৰতীয় কৃষি বিভাগত পদ মুকলি হৈ আছে। অনলাইন ফৰ দেখিছে আপোনালোকে 5360টা পোষ্ট মুকলি হৈ আছে, ভেকেঞ্চি খালী হৈ আছে। এগ্ৰিকালচাৰ জব 2024 ইণ্ডিয়ান এগ্ৰিকালচাৰ ভেকেঞ্চি 2024 নটিফিকেশ্যন ৰিলিজ। ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2024 এপ্লাই অনলাইন ফৰ 5360টা পোষ্ট মুকলি হৈ আছে। ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2024 এপ্লাই অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। গুড নিউজ, ICAR ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট হেজ এনাউন্স ৰিক্ৰুটমেণ্ট অন ইণ্ডিয়ান এগ্ৰিকালচাৰ 5360 পোষ্ট ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট এপ্লিকেশ্যন ফৰ্মছ আৰ গোয়িং টু ষ্টাৰ্ট ভেৰি চুন। অতি সোনকালে ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। এই দুমাহৰ ভিতৰতে হ'ব, অৰ্থাৎ মে' আৰু জুন মাহৰ ভিতৰতে এপ্লাই আপোনালোকে কৰিব পাৰিব। নটিফিকেশ্যন যিহেতু ওলাইছে, মুকলি হৈ গ'ল অলৰেডি। হাউ টু ফিল ইণ্ডিয়ান এগ্ৰিকালচাৰ এপ্লিকেশ্যন ফৰ্মছ অনলাইন। হাউ টু ফিল ইণ্ডিয়ান এগ্ৰিকালচাৰ এপ্লিকেশ্যন ফৰ্মছ, হোৱাট শুড বি দ্য কোৱালিফিকেশ্যন, উইল প্ৰভাইড কমপ্লিট ইনফৰমেশ্যন অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2024 ICAR.org.in ৰিক্ৰুটমেণ্ট ৰেজিষ্ট্ৰেশ্যন লগ ইন। ইয়াত চাওক আপোনালোকে ইণ্ডিয়ান এগ্ৰিকালচাৰ ভেকেঞ্চি 2024 নটিফিকেশ্যন ৰিলিজ হৈ গ'ল। আপোনালোকে এপ্লাই কৰিব পাৰিব এই মে' মাহৰ আৰু জুন মাহৰ ভিতৰতে। ডিপাৰ্টমেণ্ট ICAR ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট ভেকেঞ্চিজ এগ্ৰিকালচাৰ ভেৰিয়াছ পোষ্ট। টোটেল পোষ্ট দেখিছে আপোনালোকে 5360টা পোষ্ট মুকলি হৈ আছে। নটিফিকেশ্যন এভেইলেবল হৈছে। ষ্টাৰ্টিং ডেট মে' আৰু জুন। মই কৈছোঁ বন্ধুসকল, দেখিছে আপোনালোকে মে' মাহৰ লাষ্টত আৰু লাষ্টত হয়তো জুন মাহৰ প্ৰথম সপ্তাহতে এপ্লাই আৰম্ভ হ'ব। আপোনালোকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়াই এপ্লাই অনলাইন আৰম্ভ হ'ব, মই ভিডিঅ' জৰিয়তে আপোনালোকক অতি সোনকালে জনাই দিম। ইয়াৰ কাৰণে অফিচিয়েল ৱেবছাইট আপোনালোকে ভিজিট কৰিব পাৰে। দেখিছে আপোনালোকে ICAR.org.in। এগ্ৰিকালচাৰ এজ লিমিট ক্ৰাইটেৰিয়া, এজ লিমিট চাওক আপোনালোকে। মিনিমাম এজ লিমিট বিচৰা হৈছে 18 বছৰ আৰু মেক্সিমাম এজ 35 ইয়াৰ্ছ বিচৰা হৈছে, মানে 18 বছৰৰ পৰা 35 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। এজ ৰিলেক্সেশ্যন এক্সট্ৰা এজ পাৰ ৰিক্ৰুটমেণ্ট 2024 ৰুলছ। ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো থাকিব। যেনেকৈ OBC MOBC কাৰণে 3 বছৰ আৰু SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকে, তেনেকৈ চৰকাৰী ৰুল অনুসৰি এজ ৰিলেক্সেশ্যন থাকিব। এগ্ৰিকালচাৰ এপ্লিকেশ্যন ফিজ ইয়াৰ কাৰণে পে' কৰিব লাগিব। জেনেৰেল OBC EWS 100 টকা, SC ST নালাগে। পে'মেণ্ট থ্ৰু ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, চালান UPI দ্বাৰা আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব। এগ্ৰিকালচাৰ এলিজিবিলিটি কোৱালিফিকেশ্যনসমূহ চাই লওক। ক্লাছ 10 হাই স্কুল এক্সাম ইন এনি ৰিকগনাইজ বৰ্ড ইন ইণ্ডিয়া। ভাৰতৰ যিকোনো বৰ্ডৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। বেচলাৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম ৰিকগনাইজ ইউনিভাৰ্চিটি ইন ইণ্ডিয়া। বেচলাৰ ডিগ্ৰী কৰিলে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা এপ্লাই কৰিব পাৰিব। মোৰ এলিজিবিলিটি ডিটেইলছ, ৰিড দ্য নটিফিকেশ্যন। বাকীখিনি ইয়াত দিয়া আছে। হাউ টু ফিল ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2024 এপ্লিকেশ্যন ফৰ্ম অনলাইন। কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, ফাৰ্ষ্ট ষ্টেপটো দিয়া হৈছে। টু ফিল দ্য ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট ফৰ্ম ইউ হেভ টু অ'পেন দ্য অফিচিয়েল ৱেবছাইট দ্য ICAR ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট। এই ৱেবছাইটটো আপোনালোকে প্ৰথম ভিজিট কৰিব লাগিব। ছেকেণ্ড ষ্টেপ, ইউ মাষ্ট ৰিড দ্য এণ্টায়াৰ নটিফিকেশ্যন বাই ক্লিকিং অন দ্য নটিফিকেশ্যন ইন দ্য নটিফিকেশ্যন বাৰ। আপোনালোকে ছেকেণ্ড ষ্টেপটো হ'ল নটিফিকেশ্যন বাৰত আপোনালোকে ক্লিক কৰিব লাগিব। থাৰ্ড ষ্টেপ হ'ল ক্লিক অন দ্য ৰিক্ৰুটমেণ্ট বটন ইন দ্য মেনু বাৰ এণ্ড ক্লিক অন দ্য এপ্লাই অনলাইন বটন। আপোনালোকে অনলাইন এপ্লাই কৰা তাত এটা বটন পাব, তাত আপোনালোকে প্ৰেছ কৰিব লাগিব, তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ফ'ৰ্থ ষ্টেপটো হ'ল ক্লিক অন দ্য ৰেজিষ্ট্ৰেশ্যন বটন ইন টু ৰেজিষ্টাৰ। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন এটা অপশ্যন পাব, তাত অপশ্যন যিটো পাব তাত ৰেজিষ্টাৰ কৰিব লাগিব ফাৰ্ষ্টতে। 5 ষ্টেপ হ'ল ইন দ্য পিপুল হেভ টু লগ ইন এণ্ড ফিল দ্য কমপ্লিট ফৰ্ম বাই ক্লিকিং অন দ্য বটন। আপোনালোকে তাৰ কাৰণে লগ ইন কৰা অপশ্যন পাব, লগ ইন কৰিব আৰু ফৰ্মখন ফিল আপ কৰিব লাগিব। অৰ্থাৎ সকলোখিনি ডকুমেণ্টছ আপোনালোকে ফিল কৰিব লাগিব তাত, মানে ডকুমেণ্টছখিনি আপলোডো কৰিব লাগিব আৰু সকলোখিনি ফিল কৰিব লাগিব শুদ্ধকৈ ফৰ্মখন। 6 ষ্টেপ হেজ টু বি ছাবমিটেড বাই আপলোডিং ফটো, ছিগনেচাৰ এণ্ড ছাবমিটিং দ্য ফৰ্ম। আপোনালোকে ফটো আৰু ছিগনেচাৰটো এখন ব্লেংক কাগজত আপোনালোকে চাইন কৰি ল'ব। চাইন কৰি পেলাই ফটো মাৰি আপলোড কৰিব লাগিব। 7 ষ্টেপ অনলাইন পে'মেণ্ট কৰিব লাগিব। একেবাৰে লাষ্ট যিটো এণ্ডিং ষ্টেপ হ'ব তাত অফ দ্য ফৰ্ম হেজ টু বি মেড এণ্ড প্ৰিণ্ট আউট ইজ টু বি
টেকন আউট আপোনালোকে প্ৰিণ্ট আউট কৰি থ'ব পাৰে ৰিচিপ্টটো, যিটো একনলেজমেণ্ট ৰিচিপ্ট আপোনালোকে এপ্লাই কৰিব। ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2024 ফৰ্ম এপ্লাই অনলাইন। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন লগ ইন, নটিফিকেশ্যন, এডমিট কাৰ্ড, ৰিজাল্ট, ৰিক্ৰুটমেণ্ট আপোনালোকে সকলোখিনি ইয়াত গম পাব। ভিডিঅ' ডিছক্ৰিপশ্যনলৈ যাব, তাত লিংক উপলব্ধ থাকিব। আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছটো ভালকৈ চাই ল'ব, আৰু যেতিয়া ইয়াৰ অনলাইন এপ্লাই আহিব, অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। মই কৈছোঁ অলৰেডি আপোনালোকক, তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাম। আৰু মিনিমাম 10 পাছ বিচৰা হৈছে, দেখিছে আপোনালোকে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটত পোষ্ট মুকলি হৈ আছে। আৰু আপোনালোকে তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু অতি সোনকালে মে' আৰু জুন মাহৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই লিংক এক্টিভ হ'ব। আপোনালোকে তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।